আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল ডাঙৰীয়া, আমাৰ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন বিভাগৰ কমিশ্যনাৰ হেমন্ত ভূঞা ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি যদিও শংকৰদেৱ কলাক্ষেত্ৰত আমি ইয়াত উপস্থিত আছোঁ, অসমৰ প্ৰায় 30,000তকৈও অধিক ফেয়াৰ প্ৰাইচ দোকানসমূহৰ লগত আমাৰ আই মাতৃসকল, হিতাধিকাৰীসকল সন্নিৱিষ্ট হৈ আছে আৰু প্ৰতিখন সুলভ মূল্যৰ দোকানত আমাৰ একোজন সন্মানীয় অতিথিয়েও যোগদান কৰিছে। মই ইয়াৰে পৰাই অসমৰ চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা জোনাইলৈ গোটেই অসমত আজিৰ দিনটোত আমাৰ লগত সংলগ্ন হৈ থকা অসমবাসী ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আজিৰ দিনটো আমাৰ কাৰণে এটা আনন্দৰ দিন। এই কাৰণে আনন্দৰ দিন যে মানুহক প্ৰতিশ্ৰুতি দিয়াটো সহজ, কিন্তু প্ৰতিশ্ৰুতিবোৰ পালন কৰা বহু কঠিন। যোৱা 5 বছৰত আমাৰ চৰকাৰখনে ৰাইজক বহু কথা দিছিলে আৰু যদি আমি দেখা পাওঁ 5 বছৰত আমি এটাকৈ আমাৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আমি বহুত ক্ষেত্ৰত সফল হৈছোঁ। আজি আমি অসমত কিমান ৰাস্তা ঘাট বনালোঁ, কিমান নতুনকৈ স্কুল কলেজ কৰিলোঁ, কিমান চিকিৎসালয় কৰিলোঁ, কিমান মেডিকেল কলেজ কৰিলোঁ, এই দিশটোলৈকে নগৈ মই আমাৰ অসমৰ দৰিদ্ৰ শ্ৰেণী মধ্যবিত্ত ৰাইজৰ বাবে আমাৰ চৰকাৰে কৰা কামবোৰ আৰু আগলৈ আমি কি কৰিব খুজিছোঁ আৰু তাৰ ফলত সৰ্বসাধাৰণ মানুহ কেনেকৈ উপকৃত হ'ব তাৰ বিষয়ে মই কেইআষাৰমান ক'ব বিচাৰিম। আমাৰ অসমত আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়াও চৰকাৰ আছিলে। সেই সময়ত কি কাম হৈছিলে, কি কাম হোৱা নাই, মই তাক ক'ব নাযাওঁ। কিন্তু যেতিয়া আমি গাঁৱৰ ৰাইজক, দুখীয়া মানুহক লগ পাওঁ, সকলোৰে এটা আশা থাকে যে চৰকাৰ আছে, আমাক বিপদে আপদে নিশ্চয় চাব। কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক চাবৰ কাৰণে 5টা-6টা তেওঁলোকে আঁচনি কৰিছিলে। সেই আঁচনিবিলাক আছিলে যে দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এখনমান ধুতি দিছিলে, দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰমান লুঙি দিছিলে, দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰ সূতা দিছিলে আৰু দুখীয়া মানুহক তেওঁলোকে কেতিয়াবা আঁঠুৱা দিছিলে, কম্বল দিছিলে। এতিয়া এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ, 5 বছৰত এখন ধুতি ধৰি ল'লোঁ 200 টকা, 5 বছৰত এখন লুঙি ধৰি ল'লোঁ 200 টকা, 400 টকা, 5 বছৰত এখন কম্বল ধৰি ল'লোঁ 300 টকা, 700 টকা, ধৰি ল'লোঁ এখন আঁঠুৱা 300 টকা, 1000 টকা আৰু
ধৰি ললো খুঁটা দিলে আমাক 700-800 টকা অৰ্থাৎ 5 বছৰত আমি দুখীয়া মানুহখিনিয়ে 2000 টকা আৰু যদি বেছিকৈ কওঁ যে নহয় এইবিলাকতো দামী বস্তু আছিলে আমি লগত আৰু 1000 যোগ কৰি দিওঁ 3000 টকা আমি 5 বছৰৰ মূৰত পাইছিলোঁ তাকো কেনেকৈ পাইছিলোঁ যে কংগ্ৰেছৰ মিটিং হ'ব আমি মিটিঙত যাম মিটিঙত 5000 মানুহ হ'ব খুঁটা কিন্তু আছে 2000 ট্ৰাকৰ ওপৰৰ পৰা দিলে কোনে পাব কোনে নাপালে তাকে লৈও কাজিয়া লাগিলে আৰু বহুতে একো বস্তু নাপায় দুখেৰে ঘৰলৈকে ঘূৰি আহিলে এনেকৈ আমি শাসন চলালো চৰকাৰ চলালো যেতিয়া মোদী ডাঙৰীয়া আমাৰ দেশত প্ৰধানমন্ত্ৰী হ'ল প্ৰথমতে মোদী ডাঙৰীয়াই ক'লে যে প্ৰত্যেকজন দুখীয়া মানুহৰ এটা বেংক একাউণ্ট থাকিব লাগে আমি সকলোৱে ভাবিলো যে দুখীয়া মানুহৰ ঘৰততো টকা নাই বেংক একাউণ্ট খুলি কি কৰিব কিন্তু তথাপিতো মোদী ডাঙৰীয়াই কৈছে কিবা নিশ্চয় ভাবি চিন্তি কৈছে গতিকে আমি 2014-15 চনত আমি সকলোৱে একোটা বেংক একাউণ্ট কৰিলো যেতিয়া আমি বেংক একাউণ্ট কৰিলো তাৰ পিছতে মোদী ডাঙৰীয়াই আমাৰ ঘৰত গেছৰ কানেকশ্যন দিলে আৰু দুখীয়া মানুহে যি গেছ কিনে তাত তেওঁ এটা সাহায্য দিলে যেনেকৈ আজিৰ দিনত আমাৰ গেছৰ দাম বজাৰত 950 টকা কিন্তু দুখীয়া মানুহৰ কাৰণে গেছৰ দাম 550 টকা এতিয়া এই যে মাজত 400 টকাটো থাকিলে আমি এইটো কেনেকৈ পাম প্ৰথমবাৰ দেখিলো যে নহয় এইটো আমাৰ বেংকৰ একাউণ্টত আহি যায় তেতিয়া আমি বুজিলো যে মোদী ডাঙৰীয়াই বেংকৰ একাউণ্ট কিয় কৰিলে তাৰ মানে আজি আমাৰ দুখীয়া মানুহে যেতিয়াই গেছ কিনে 400 টকা আমাৰ বেংক একাউণ্টত প্ৰতি মাহে সোমায় ধুতি আৰু লুঙিৰ দাম 400 টকা হলেও 5 বছৰত এবাৰ ইয়াতে গেছ কিনিলে আহে তাৰ মানে মাহতে আমি 400 টকা আমাৰ বেংক একাউণ্টত আহিলে কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই আমাক বেংকত টকা দিলে তেতিয়া আমি বুজি পালো যে তাৰ মানে বেংকবিলাক একাউণ্টবিলাক মোদী ডাঙৰীয়াই কিয় কৰিলে আমিও অলপ শিকিলো আমি শিকি কি কৰিলো অৰুণোদয় আঁচনি আৰম্ভ কৰিলো কোন চনত 2020 চনত তেতিয়া আমি কিমানক দিলো আমি 830 টকা কৰি 18 লাখ পৰিয়ালক দিলো ইলেকশ্যন হৈ গ'ল মানুহে আঁচনিটো খুব ভাল পালে যতে যাও মানুহে কয় যে বাবা মই অৰুণোদয় পোৱা নাই তাৰ মানে মানুহক অৰুণোদয় লাগে যদি পোৱা নাই বুলি অভিযোগ কৰে তাৰ মানে মানুহগৰাকীক অৰুণোদয় লাগে দ্বিতীয়বাৰ আমি অৰুণোদয় বঢ়াই দিলো প্ৰায় 28 লাখ পৰিয়ালক এইবাৰ আমি আকৌ সকলোকে অৰুণোদয় দিব যত্ন কৰি আমি অৰুণোদয় লৈ আহিলো 38 লাখ পৰিয়াল কিমান কৰি দিলো প্ৰথমতে 830 টকা তাৰ পিছত 1000 টকা তাৰ পিছত এতিয়া 1250 টকা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন বেংক একাউণ্ট দি প্ৰত্যেক মাহত যোৱা আৰম্ভ হ'ল বিধৱা পেঞ্চন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেঞ্চন বিলাকো আমি বঢ়াই দিম আজিতকৈ আমি বৃদ্ধ পেঞ্চন বিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম এতিয়া মোদী ডাঙৰীয়াই বেংক একাউণ্ট কিয় বনালে আমি সকলোৱে বুজি পালো যে বেংক একাউণ্ট এটা থাকিলে গুৱাহাটীতে আমি যদি এটা বুটাম টিপি দিওঁ 1 মিনিটতে অসমৰ গোটেই মানুহৰ ঘৰে ঘৰে টকা
চৰকাৰে দিব খোজা টকা গৈ পাব পাৰে মাজত কোনো মানুহ থাকিব নোৱাৰে বেংকৰ একাউণ্টত ডাইৰেক্টলি গৈ টকাটো সোমাই গ'ল কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই ক'লে যে আমি অসমৰ ভাৰতৰ মানুহক চাউল বিনামূলীয়াকৈ দিম বিনামূলীয়া চাউল দি আৰম্ভ কৰিলে আমি কোভিডৰ যি বিপদ হৈছিলে তাত আমি চাউলখিনি আমাৰ কাৰণে আশীৰ্বাদ হ'ল মানুহে ভাবিছিলে যে কোভিডৰ পিছত আমি নিশ্চয় চাউল টকা দি কিনিব লাগিব কিন্তু মোদী ডাঙৰীয়াই কি কৰিলে যে নহয় কোভিড যদিও পাৰ হৈ গ'ল আমি মানুহক বিনামূলীয়াকৈ চাউল দি থাকিম কিমান কৰি দিম যে এটা পৰিয়ালক আমি ব্যক্তি হিচাপত 5 কেজি কৈ দিম যদি আমাৰ এটা পৰিয়ালত 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে তেতিয়াহলে আমি 20 কেজি চাউল পালো আজি আমাৰ চাউলৰ দাম কিমান বজাৰত 35 টকা 40 টকা তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে 800 টকা আমাক বিনামূলীয়াকৈ দিলে এতিয়া আপোনালোকে চিন্তা কৰক 1250 টকা অৰুণোদয়ৰ পৰা আহিলে আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে আজি দিনত 250 টকা পেনশন পাই আছে 1250 লগত 250 টকা যোগ কৰক 1500 টকা হল 800 টকা চাউলৰ পৰা আহিলে 1500 আৰু 800 লগ লগালে 2300 টকা তেতিয়ালে আপোনালোকে দেখিব যে তাতো আমাৰ 40-50 হাজাৰ টকা মাহত চিকিৎসাৰ কাৰণে আমি পালো ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেচন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনবা লৰা ছোৱালী পঢ়ে ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশন পাব এটা এডমিশনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা কৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত যে কলেজত এডমিশন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশন পাম বিনামূলীয়াকৈ এডমিশন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ সেকেন্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলো যে যি লৰা ছোৱালী ক্লাস 9 পাব তেওঁক এখন আমি বিনামূলীয়া সাইকেলো দি দিলো এতিয়া আপোনালোকে হিসাব কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হল গেছৰ সিলিন্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেনশন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিসাব কৰি দিয়ক প্ৰায় 3600 rupees হল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4000 টকা পালে বুলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে
1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি খুটা কম্বল আঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো না নাই কোৱা কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে বুলি কয় যে আমাক অৰুণোদয় দৰকাৰ নাই তো 1250 টকা অৰুণোদয় কাটা গল বোলে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গল এনে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গল এনেকে নালাগে নালাগে কৈ থাকোতে 4000 3000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গল এতিয়া এই বস্তুটো তেতিয়া 3000 3500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হ'ল ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰত গৈ হাত পাতিবলগীয়া হ'ল লাগিব নে নাই হাত পাতিব লাগিব গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমিয়াল চৰকাৰ থাকিলে এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায় আজি কেইটামান দিন আগতে আমাৰ কিছুমান মানুহে মই নাম কব খোজা নাই আমাৰ চৰকাৰক বেয়া পোৱা কিছুমান মানুহ আছে তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে 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 তো মই কলো নালাগে যদি এৰি দিয়ক তেতিয়া লাগাখিনিক আমি দি দিম ইমান মানুহে নোপোৱা কৈ আছে আকৌ কোনেও এৰিও নিদিয়ে বোলে যদি নালাগাখিনি এৰি দিয়ে তেতিয়া আজিয়ে আমাৰ হলত কিমানে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চক এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো ভাল পাবনে নাই আপোনালোকে লাগিব না নাই আপোনালোকক ৰেডি আছে নে নাই লবৰ কাৰণে তো যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়াখিনিও নাপায় সেই কাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব আৰু যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এটো ভাল নিয়ম হৈছে নে নাই এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি ক'লে হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো নিদিওঁ কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত দাঙিছে চাওঁ লাগে নে নাই অৰুণোদয় এতিয়াও মই দিবই পৰা নাই এতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয়ত ইমান সুবিধা আহিছে আমাক অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আকৌ টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰে নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনিক দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গলে ধৰি ধৰে যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই আপোনালোকে এমএলএ ধৰে না নাই অৰুণোদয় নাপালে ধৰে না নাই ধৰে গতিকে যদি হসাকয়ে কোনোবা মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি 5500 যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিংতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যেহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাতকৈ মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্তত চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই এই কাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি
আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকৈ আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো কিন্তু যাক নালাগে তাক আমি কেতিয়াও জোৰ কৰি নিদিও নালাগা মানুহক কেনেকৈ জোৰ কৰি দিব জোৰ কৰিতো দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেই কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটোত এই নৱেম্বৰ আৰু ডিসেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি লব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই জানে 3 টকা হলেও এৰি নিদিব আৰু 2 টকা হলেও এৰি নিদিব 2 টকা 1 টকা দি লৰাক লুজন সেটা খোৱালেও তাৰ মনটো ভাল লাগে হয় না নহয় গটিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিসেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিউবুই সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিতো দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিও মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি দিম 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰ মানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলও পালে দালিও পালে নিমখও পালে চেনিও পালে
100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি গ'ল ভাল হ'বনে বেয়া হ'ব এতিয়া আপোনালোকে কওক গোটে অসমতে যিমান ৰাইজ ৰখি আছে মই সবকে খুদিছো নিশ্চয় ভাল হ'ব হয়নে নহয় এতিয়া ইয়াৰ লগত মোৰ আৰু দুটা কাম কৰিব ইচ্ছা আছে যদি ভগৱানে কৰে গেছৰ দাম উজলা হলে 550 টকা কিন্তু যদি উজলা কাৰ্ড নাই গেছৰ দাম হৈ গ'ল 950 1000 টকা গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায় সেই কাৰণে আমি খুব সোনকালে গেছ কিনিলে মোদি ডাঙৰীয়াই যেনেকৈ একাউণ্টত টকা দি দিয়ে আমিও গেছ কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই দিম ভাল হ'বনে বেয়া হ'ব 950 টকাটো তেতিয়া কমি আহি কিমান হৈ গ'ল 700 550 টকাটো কমি আহি কিমান হৈ গ'ল 300 তাৰ মানে 300 টকাত গেছ পালে যদি উজলা হয় 100 টকাত নিমখ চেনি দালি পালে আৰু চাউলটো বিনামূলীয়াকৈ পালে ভাল হ'বনে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব মোক এইটো কৈ দিয়ক খালি ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব আজি দুখীয়া মানুহক যদি চৰকাৰে নাচাই কোনে চাব আপোনালোকে আমাক ভোট কিয় দিয়ে আপোনালোকক চাবৰ কাৰণেতো ভোট দিয়ে গতিকে আমি যদি আপোনালোকক নাচাও বেলেগে কোনে চাব চৰকাৰেতো চাব লাগিব এটা নুবুজা কৈ কৈ অৰুণোদয় বন্ধ কৰি দিয়ক চাউল বন্ধ কৰি দিয়ক দালি বন্ধ কৰি দিয়ক আৰে এইটো শ্লোগান নহয় নহয় বন্ধ কৰি দিলে ঘৰৰ পৰা আপুনি নিজৰ টকা দি এই বস্তুখিনি কিনিব লাগিব আৰু আমিও ক'ব নোৱাৰো আমাৰ ৰাইজে টিভিত কয় নালাগে আৰু গাঁৱত গ'লে হাজাৰ হাজাৰ এপ্লিকেশ্যন লাগে বুলি সেই কাৰণে মই এটা কথা বুজি পাওঁ যে টিভি চালে অসম নচলে অসম চলিব কেনেকৈ চলিব গাঁৱত গৈ মানুহৰ লগত কথা পাতিব লাগিব আমাৰ গুৱাহাটীৰ পাহাৰত গৈ কথা পাতিব লাগিব তেতিয়াহে আমি গম পাম যে মানুহে কি বিচাৰে সেইকাৰণে মই বেছি টিভি চাই নাথাকো আৰু মই ডাইৰেক্ট মানুহৰ লগতে কথা পাতি থাকো যি য'ত পাৰো এতিয়া আপোনালোকক আকৌ এটা মই কথা ক'ব খুজিছো এইখিনি বস্তুটো হৈ গ'ল এতিয়া মোৰ মনত লাগে গেছো হৈ গ'ল দালিও হৈ গ'ল চেনিও হৈ গ'ল নিমখো হৈ গ'ল চাউলো হৈ গ'ল অৰুণোদয়ো পালো বৃদ্ধ পেঞ্চনো পালো বিধৱা পেঞ্চনো পালো যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ ঝামেলা খতম হৈ যায় মই ঠিক কৈছো না নাই কোৱা আচ্ছা কাক 1 লিটাৰ কৈ মিঠাতেল লাগিব হাত দাঙকচোন সবাকে লাগিব হা চাকৰি বাকৰি নাই গতিকে এইটোহে লাগিব ঘৰত কাম কৰি খায় এতিয়া আমাৰ কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল মুখ্যমন্ত্ৰী তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু এইটোতো কংগ্ৰেছে বুজি নাপায় মোৰ মনত আছে ঘৰত যেতিয়া আগতে মই সৰু আছিলো যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে নে নকৰে আজিও আপোনালোকে কৰে নে নকৰে আৰু মাকে ঘৰৰ বাচ্চাক মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই ৰ'দত দিয়ে নে নিদিয়ে দিয়ে নে মই ঠিক মোৰ বহুত পুৰণা হলতো 55 বছৰ হৈ গ'ল গতিকে মই সৰু কালৰ কথা কৈছো কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা জ্বৰ উঠিলে এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো কয় নে নকয় সবৰে ঘৰত একে কয় অসমীয়া মানুহটো তেনেকৈ চলে সেই কাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন দুখীয়া মানুহে বাচ্চাক আইসক্ৰীম খুৱাই গৈ মৰম কৰিব নোৱাৰে দুখীয়া মাকে বাচ্চাক মিঠাতেলৰ মালিচ কৰিয়ে মৰম কৰে ধনী মানুহে দোকানত লৈ যাব যে বাবাটোক বৰ মৰম লাগিছে বল বুলি আইসক্ৰীম খুৱাব চকলেট খুৱাব টকা আছে খুৱাব কিন্তু আমাৰ গাঁৱৰ
মধ্যবিত্ত আৰু দুখীয়া মানুহে নিজৰ বাচ্চাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি তেল মালিছ কৰি খুৱাই দিয়ে মৰম কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে নাই মোৰ ভুল হলে ভুল বুলি কব আবু সকলেতো ভাল কৰি জানে আবু মই ঠিক কৈছো নে নাই কোচোন ঠিক কৈছো নহয় গতিকে এই কথাবিলাক আমাৰো এনে সাংবাদিক বিলাক গাঁৱৰে গুৱাহাটীত আহিলে কি হাৱা পানী লাগি যায় জানো গাঁৱৰ কথাবোৰ পাহৰি যায় গুৱাহাটীত আহিলে কৰ হাৱা পানী সোমাই যায় মই বুজি নাপাওঁ কয় মিঠাতেল নালাগে আৰে মিঠাতেল নহলে দালিটো কেনেকে খাবি মিঠাতেল নহলে আলু ভাজিটো কৰ পৰা খাবি সানফ্লাৱাৰ তেল আনিব লাগিব ইংলেণ্ডৰ পৰা কিন্তু আমাৰটো আৰু ইংলেণ্ডত কোনো নাই আমি কৰ পৰা এতিয়া আনিম গতিকে আমাৰ কাম হল যে এইবাৰটো চাউল দিলো দালি দিলো নিমখ দিলো চেনি দিলো অৰুণোদয় দিলো নিযুত মইনা দিলো প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো গেছো দিম অহাবাৰ জিকাই দিব মিঠাতেল দিম আৰু লাহে লাহে মোৰ লক্ষ্য হল যে অসমত দুখীয়া কোনো মানুহে ইমান মানুহে কাৰবাৰ ঘৰত কাম বন কৰি খায় কষ্ট কৰি খায় অকণমান যদি চৰকাৰখনে চাই অন্তত ৰবিবাৰে কামত নহাকায়ো থাকিব পাৰিব দে আজি অন্তত এটা দিন ময়ো ৰেষ্ট ল'ম এতিয়াতো আমাৰ ঘৰত যিবিলাকে মই দেখি থাকো যাৰ ঘৰত যোনে কাম কৰে শনিবাৰেও কৰি থাকে ৰবিবাৰেও কৰি থাকে সোমবাৰেও কৰি থাকে যাৰ ঘৰত কাম কৰে সি ৰেষ্ট লৈ থাকে আৰু কাম কৰিব যোৱাজনীয়ে কষ্ট কৰি থাকে হয় না নহয় কিন্তু যদি চৰকাৰে আমাকো অলপ চাই তেতিয়াহলে আমিও এটা দিন আৰাম কৰিব পাৰো অন্তত নামঘৰত যাব পাৰো মন্দিৰত যাব পাৰো মছজিদত যাব পাৰো যাৰ যি কথা কিন্তু আজি আমাৰ হাতত একোৱে নাথাকে কাৰণ গুৱাহাটীত চলাই টান বাকি টাউনতো চলা টান আৰু গাঁওবিলাকতো আজিকালি এনেকে সহজে চলিব নোৱাৰি কষ্ট হয় সেইকাৰণে এইবাৰৰ পৰা মোৰ আৰু এটা নিয়ম মোৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকি মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায় দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম যাতে বাচ্চা কাপোৰ এখনো কিনি দিব পাৰে যাতে বাচ্চাক কাপোৰ কিনি দিব পাৰে বাচ্চাক আপোনালোকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি হয় নহয় তেতিয়া অলপ মোকো ভাল পাই থাকিব আৰু বাচ্চাই ভাল পালে ভাল বাচ্চাৰটো ভোট নাই গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ ভেজাল নোহোৱা মৰম হয় নহয় কাৰণ তেওঁলোকৰ তাৰ ভোটটোৰ লগত কথা নাই সেইকাৰণে আমি পঢ়াৰ পৰা আমি পৰিয়ালটো চলাবলৈ আৰু সবচে ডাঙৰ কাম যে আজিকালি অসমত চাকৰি পাবলৈও 1 টকা ঘোষ দিব নালাগে কোনেও ঘোষ দিব নালাগে এতিয়া আপোনালোকে টিভিত চাব যে যিমান লৰা ছোৱালীয়ে চাকৰি পাইছে কেতিয়াবা মোৰ মনটো খুব ভাল লাগে কোনে কয় যে মোৰ মায়ে অমুকৰ ঘৰত কাম কৰে আজি মই চাকৰি পালো মোৰ দেউতাই অমুকৰ তৰকাৰী বেপাৰ কৰে মই আজি চাকৰি পালো আজি মানুহে কি কয় যে মোৰ দেউতাই ৰিক্সা চলাই মোৰ দেউতাই ঠেলা চলাই আজি আমি চৰকাৰী চাকৰি এটা পালো যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক সবে জুকাইছিলে কোট ই 1 লাখ দিব এনেই কয়বিলাক ভোটৰ কাৰণে সেইকাৰণে মই এটা কি কৰিলো 1 লাখৰ জাগাত মোটামুটি 2 লাখক চাকৰি দি দেখাই দিলো আৰু কালি মই মিটিঙত কৈছো যে মোক বেছি জুকাই নাথাকিবি 2 লাখৰ জাগাত 4 লাখক দি দিম যে যিমানে জুকাবি সিমানে বেছি কৰিম কাৰণ আমি মানুহৰ ভালৰ কাৰণে ৰাজনীতি কৰিছো দুখীয়া দৰিদ্ৰ মানুহৰ উন্নতিৰ কাৰণে আমি ৰাজনীতি কৰিছো আজি সঁচাকৈ অসমত দুখীয়া দৰিদ্ৰ মানুহখিনি আগবাঢ়ি যাব পাৰিছে তেওঁলোকে অন্তত
10 তাৰিখে অৰুণোদয়টো পালে বেংকত যি ফুৰ্তি কৰি টকাটো ল'ব যায় দেখিলে মনটো ভাল লাগি যায় আৰু এইটো 10 তাৰিখে যেতিয়া অৰুণোদয়টো আহে 11-12 তাৰিখে বেংকত যায় মহিলাখিনিয়ে কিমান সাহস পায় যে মোৰো কিবা এটা উপাৰ্জন আছে আৰু প্ৰথমতে মই ভাবিছিলো মহিলাসকলে অৰুণোদয় ভাল পায় একমাহ মাজত অৰুণোদয় বন্ধ হৈ আছিল কাগজ পত্ৰ বনাওতে তেতিয়া গিৰিয়েকবিলাকে মোক খুদে যে অৰুণোদয় কেতিয়া আহিব তেতিয়া মই গম পালো যে অৰুণোদয় অকল মহিলাই ভাল নাপায় গিৰিয়েকজনেও ভাল পায় ঘৰত মই ঠিক কথা কৈছো না নাই গিৰিয়েকবিলাকে খুদি থাকে এই অৰুণোদয় আহিলে না নাই বোলে এই মাহত আহা নাই ৰ কিয় আহা নাই জানো চিন্তা হৈ যায় হয় না নহয় প্ৰথমতে মই ভাবিছিলো যে অৰুণোদয় অকল ঘৈণীয়েকে ভাল পায় মাসকলে ভাল পায় এই সেপ্টেম্বৰত মই প্ৰমাণ পালো যে অৰুণোদয় দেউতাসকলেও ভাল পায় গিৰিয়েকসকলেও ভাল পায় আমাৰ ঘৰৰ মুৰব্বীজনেও ভাল পায় যে অৰুণোদয়টো আহিলে ঘৰখন চলোৱা অলপ সুবিধা হয় শ্ৰদ্ধাৰ ৰাইজ আমি এনেকে কষ্ট কৰি থাকিম আৰু এনেকৈ আমাৰ সমাজখনক আমি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিম যিখন সমাজত দৰিদ্ৰ আৰু মধ্যবিত্ত লোক আনন্দত থাকে সেইখনে আদৰ্শ সমাজ আৰু সেই কাৰণে আমাৰ চৰকাৰে ধুতি লুঙি এইবিলাক কামত যোৱা নাই আপোনালোকক আমি অৰুণোদয় চাউল দালি নিমখ চেনি লৰা ছোৱালীৰ এডমিশন দুৰ্নীতি নোহোৱাকৈ চাকৰি আমি এখন সুন্দৰ সমাজ বনাবৰ কাৰণে প্ৰচেষ্টা কৰি আছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি এনেকৈ আপোনালোকক আগলৈ যাতে সহায় কৰি গৈ থাকিব পাৰো আকৌ এবাৰ কলো যে এই মাহত চাউলটো বাদ দিছো মসুৰ দালি 69 চেনি 38 নিমখ 10 টকা কিন্তু 1 জানুৱাৰীৰ পৰা দালি 60 টকা চেনি 30 টকা আৰু নিমখ 10 টকা তাৰমানে গোটেইখিনি 100 টকাত পাব আৰু এনেকুৱা নহয় যে গোটেইখিনি কিনিব লাগিব যদি বোলে মই চেনিটো কিনিম ঠিক আছে বোলে দালিটো কিনিম ঘৰত আগৰ পৰা দালি আছে কোনো কথা নাই এতিয়া আপোনালোকক কেতিয়াবা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ক'ব যে আমিতো বিজনেছ কৰিছো আপোনালোকক দিছো কিন্তু চৰকাৰেতো আমাক পইচা পঠোৱা নাই আমি আপোনালোকৰ পৰা কাটি লম হেতু কথা নহয় চৰকাৰে অতিৰিক্তকৈ প্ৰত্যেক কেজিত 2 টকা আমি আমাৰ সুলভ মূল্যৰ দোকানীসকলকো দিয়াৰ ব্যৱস্থা কৰিছো যাতে আপোনালোকৰ পৰা কোনেও একো কাটি নলয় যাতে কোনো ইন্দুৰ নাথাকে যাতে পেকেট কেটা ফুটা কৰিব নোৱাৰে হবনে এই কথাটো আজি যেহেতু 35,000 দোকানৰ সন্মুখত ৰাইজ ৰখি হৈ আছে গতিকে গ্ৰাহক আৰু দোকানী দুইটাকে সন্মুখত ৰাখি মই কৈছো যে 1 কেজি হ'ব কোনো নকমাব সুলভ মূল্যৰ দোকানীসকলক আমি 2 টকাকৈ লাভ দিম আৰু সমবায় সমিতি সকলকো আমি 1 টকা 80 পইচাকৈ আমি লাভ দিম ভৱিষ্যতে আমাৰ সুলভ মূল্যৰ দোকানীসকলেও বহুত কষ্ট কৰে ভৱিষ্যতে মই তেওঁলোককো বেলেগ ধৰণে আৰু সহায় কৰাৰ বাবে যত্ন কৰিম কাৰণ তেওঁলোকেও নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আছে মই সকলোকে ধন্যবাদ জনাইছো আৰু এই আঁচনিখন সুন্দৰ কৰি ৰাইজৰ মাজলৈ লৈ অহাৰ বাবে আমাৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াক মই ধন্যবাদ জনাইছো তেখেতৰ কাৰণে তেখেতৰ বিষয়াসকলৰ কাৰণে এটা হাত চাপৰি আপোনালোক সকলোৱে মাৰক আৰু আপোনালোকক যাতে আমি এনেকৈ আগলৈও সহায় কৰি থাকিব পাৰো আপোনালোকে আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব যাতে আমি এনেকৈ আপোনালোকৰ কাৰণে সদায় কাম কৰি থাকিব পাৰো বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম